গৰম আৰপিৰ মুখত নৰম সুৰ অন্য দলৰ অফাৰ অস্বীকাৰ কাৰণ হেনো আৰপিৰ শিৰাই শিৰাই আৰএছএছ তেজপুৰৰ বিজেপিৰ প্ৰাৰ্থী পেনেলত নাম নথকাত প্ৰচণ্ড খঙেৰে শনিবাৰে বিজেপিৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছিল জ্যেষ্ঠ বিজেপি নেতা আৰপি শৰ্মাই সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে ৰাজ্যিক বিজেপিৰ নেতাসকলৰ বিৰুদ্ধে চৰম উস্মাৰে বিজেপিক বিদায় দিছিল সাংসদ শৰ্মাই সোণোৱাল ডাঙৰীয়া আপুনি মোৰ ভাই হয় মোৰ ছোৱালী এৰেষ্ট কৰি আপুনি বৰবাদ কৰি ছোৱালী লাইফটো বিয়াতহে নহয় আৰু বৰবাদ হৈ গ'ল তাক কেতিয়া কি কৰে ঠিক নাই এটা ৰুমতে আবদ্ধ হৈ আছে কিন্তু আপুনি কিয় তেনেকৈ হ'ল মোৰ অতি দুখ লাগিলে এইটোৱেই লক্ষণ কিন্তু ভাল নহয় বিজেপিৰ কাৰণে আৰু আপোনাৰ কাৰণেও আজি মোৰ অৱস্থা এইটো হৈছে আৰু আপোনাৰো বালিৰ যি পাত খুগৰিবৰ সেই পাত গতিকে আপুনিও হুঁচিয়াৰ থাকক গান এৰিছোঁ আজি ফেচবুকত চলি উৰি যা ৰে পঞ্চী অব দেশ হোৱা বেগানা এতিয়া বিজেপি মোৰ কাৰণে বেগানা হৈ গ'ল ধন্যবাদ নমস্কাৰ ৰাজ্যৰ নিৰ্বাচনমুখী ৰাজনীতিত মৃদু ভূমিকম্পৰ সৃষ্টি কৰি খং আৰু ক্ষোভত বিজেপিক বিদায় দি দুই এদিনৰ ভিতৰতে কংগ্ৰেছত যোগদানৰ ইংগিত দিছিল শৰ্মাই যোগদান বা কেম্পেইন কৰিব নেকি কৰিব পাৰো তেতিয়াহ'লে কোন হ'ব পাৰে ৰাষ্ট্ৰীয় দল ৰাষ্ট্ৰীয় দলে হ'ব কোন দল হয় ৰাষ্ট্ৰীয় দলে হ'ব নেচাৰেলি কিয় মানে কংগ্ৰেছ ডাইৰেক্টলি কংগ্ৰেছ বুলি নকওঁ কংগ্ৰেছ হ'ব পাৰে যিকোনো দল হ'ব পাৰে ৰাষ্ট্ৰীয় দলতে কৰিম কিন্তু 24 ঘণ্টাৰ ভিতৰতে আৰপিৰ সুৰ সলনি আন দলে যোগাযোগ কৰিছে হয় কিন্তু বিজেপিয়ে গ্ৰহণ কৰা নাই পদত্যাগ পত্ৰ নাই যোগাযোগ বিভিন্ন কৰি আছে এইটোতো কৰিবই আৰু এতিয়ালৈ মোৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই মই খবৰ পোৱা নাই আৰু যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰী বা অমিত শ্বাহ ডাঙৰীৰ প্ৰতি বা ৰামলাল জি প্ৰতি বা ৰাজনাথ সিং জি প্ৰতি সুষমা স্বৰাজ ডাঙৰীৰ প্ৰতি অৰুণ জেটলিৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আৰু সন্মান আছে ৰাষ্ট্ৰীয় তেখেতসকলৰে চেহেৰা চাই আমি দলত আহিছিলোঁ ফেচবুকতো আৰপি শৰ্মাৰ আপডেট অফাৰ যিয়েই নহওক তেওঁ আন কোনো ৰাজনৈতিক দলত যোগ নিদিয়ে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ ওপৰত এতিয়াও অটুট বিশ্বাস আৰএছএছৰ প্ৰতি অটুট আছে আৰপিৰ আনুগত্য ৰাজনীতিৰ পৰিৱৰ্তে নতুনকৈ ওকালতি আৰম্ভ কৰাৰ কথাহে ওলাল শৰ্মাৰ মুখত এটা বেলেগ বিকল্প মই চিন্তা কৰিব এতিয়া নোৱাৰোঁ কিয় মোৰ যোনটো তেজত আছে যোনটো মোৰ উশাত আছে ব্ৰেডত আছে সেইটোলৈ চলিব লাগিব গতিকে মই ওকালতি কৰিম আৰু ৰাইজৰ সেৱা কিন্তু কৰি থাকিম বিশেষকৈ তেজপুৰ পাৰ্লিয়ামেণ্টাৰী সমষ্টিৰ ৰাইজৰ সদায় সেৱা কৰিম প্ৰশ্ন হ'ল পদত্যাগৰ পিছতো বিজেপি আৰএছএছৰ প্ৰতি আৰপিৰ এনে মোহৰ আঁৰত আছে নেকি আন কিবা ৰহস্য শনিবাৰে ললিপপ গিলিবলৈ অমান্তি হোৱা আৰপিয়ে দেওবাৰে সোৱাদ পালে নেকি দামী কোনো চকলেটৰ পাৰ্টীৰ মানুহ মন্ত্ৰীসকল আহি মোক বুজাইছে এমএলএ সকল আহি বুজাইছে কিয় বুজিমে লাত মাৰিবা দুইবাৰ দুইফালে দুইচৰ মাৰিবা তাৰ চৰি ক্ষমা কৰি দিয়ক আৰু কৈছে যে একমাহ ঠিক আছে একমাহ পিছত আপুনি ৰিজাইন দিয়ক এতিয়া দিব নালাগে মই কি একমাহ মইতো ইলেকশ্যন যাব 11 তাৰিখে 11 এপ্ৰিলত তাৰপিছততো ৰাত গৈ বাদ গৈ আৰু ললিপপ নোখোৱাব মোক গভৰ্ণৰ খপন আৰু ৰাজস্ব খপন জালুকবাৰীৰ পৰা খালি মন্ত্ৰী হ'ব মই এইবাৰ ললিপপ 5 বছৰীয়া কেঁচুৱা খায় আৰু পিছত মই 63 বছৰ হৈ গ'ল 63 ইয়াৰ্ছ এই বয়সত আমি কেঁচুৱা ললিপপ নাখাওঁ মই জীৱনত ললিপপ খোৱাই নাই কোনোদিন তেতিয়া নাই দলে যদি মোদীজী অমিত শ্বাহজী ৰামলালজী ৰাজনাথজী সুষমা স্বৰাজ ডাঙৰীয়ানে যদি কয় 1000 বাৰ তেখেতৰ কথা মানি মইতো সদায় আভাৰী আই এম অবলাইজ টু মাই চিনিয়ৰ লিডাৰ্ছ ইন বিজেপি ইন চেণ্ট্ৰেল কমিটি কিয় তেওঁলোকে আদৰ্শ লৈ মই চলি আছোঁ আজিও চলি থাকিম মই জীৱনো চলি থাকিম গতিকে বেলেগ দলত যোৱা বেলেগ পৰিকল্পনা কৰা বিকল্প চিন্তা কৰা কোনো ঠাই নাই নতুন দিল্লীৰ পৰা সাৰস্বত গোস্বামীৰ সৈতে নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ